নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেল যোৰাটৰবৰী জেমাৰ্ছ ব্লগলৈ এটা অন্য ভিডিঅ'ৰে। আশা কৰোঁ সকলো ভালে আছে। আজি আমি কচু বুটলিছোঁ। কচু আপোনালোকে খায়নে বাৰু? কচু বোলে ওলাওঁতে খাবা, সোমাওঁতে খাবা। এতিয়া কচু সোমাব হৈছে আৰু এই কচু এতিয়া আজি কিহেৰে বনাম আপোনালোকক দেখুৱাম দেই। কচু শাকৰ আঞ্জা নহয়, গ্ৰেভি টাইপত বনাম আৰু। এইকেইডাল চোৱা ইমান ধুনীয়া ধুনীয়া। ইফালে মামনিয়ে বুটলিছে, ময়ো বুটলিছোঁ। এইপিনে চাই দিয়া। কোন আহিব? কচুখিনি আমি সিজাই লৈছোঁ। সিজাই লওঁ প্ৰেছাৰতে। কচু আমি সিজাই লওঁ। সিজাই পানীখিনি পেলাই দিম দেই। পিঁয়াজ ৰুকি আৰু আজি আমি কচু বনাম মাছৰ মাথাৰ সৈতে। আৰু কেমেৰাটো লৈছে আমাৰ আজি মামনিয়ে। এয়া বনাম, মাংস বনাম, মাছ ফ্ৰাই কৰিম, সৰু মাছ। এয়া আদা নহৰু মাংসটো দিম, তাৰপিছত আকৌ ইয়াৰ এই মাছৰ কালত দেখিছেনে? কচু বইল কৰিলোঁ আপোনালোকক দেখুৱাবলৈ মানে অকণমান হাফ বইল কৰিছোঁ। এতিয়া পানীটো টুকি দিব লাগিব। অ' মামনি, অ' খাবা বন খাবা ৰ'বা দেই। এয়া আকৌ এইফালে আকৌ এয়া মই চাহপাত ফুলত দিবলৈ গোটাই থৈছোঁ। পাকঘৰৰ কামৰ মাজতে এইবিলাক ফুলৰ কামো কৰোঁ যে, সেইকাৰণে এইখিনি ফুলত দিমগৈ। কচুখিনি টুকি দিছোঁ। এইটো ওলালে, এইটো পানী নিদিওঁ আৰু এতিয়া এইকণ ওলালে এয়া বনাম। এতিয়া আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া ভাগে খাওঁ। আপোনালোকে নেহাঁহিব, যিহেতু আমি বনাব বৰকৈ নাজানো। যিধৰণে বনাওঁ সেইধৰণেই খাওঁ আৰু আপোনালোকক অকণমান দেখুৱাওঁ। সহজভাৱে বনাবলৈ হ'লে মোৰ ৰেচিপি চালে আপোনালোকে বুজি পাব মই ইমান সহজকৈ বনাওঁ। এতিয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল। ইয়াতে অকণমান তেল দিম, বহুত বেছি নিদিওঁ। এতিয়া এয়া মোৰ তেলটো পকিয়েই গ'ল। ইয়াতে মই পিঁয়াজ দি দিম। হালধিটো দিয়া। অকণমান আদা নহৰু দি দিছোঁ। ইয়াতে মই হালধি দিছোঁ, নিমখ অকণমান দিম। এতিয়া ইয়াতে নিমখো দিছোঁ। এয়া মাছৰ গালগিফাল দি দিছোঁ। এইদৰে এতিয়া লৰাই থাকিম অকণমান। এইটো কচু শাকৰ মাছৰ মাথা উইথ জালুকীয়া কোনে কোনে বনাই খাই পাইছে জনাবচোন। আমি ইয়াতে অকণমান জালুক দিম। খাবলৈ বহুত টেষ্টি হয়। আগৰ আমাৰ ককা আইতাহঁতেও বনায় এনেদৰে, মাহঁতেও বনায় আৰু আমিও বনাওঁ। এতিয়া পিছৰ জেনেৰেশ্যনত কোনে বনায় কোনে খায় সেইটো নাজানো আৰু। যদি কোনোবাই ভাল পায় খাব পাৰিব বনাই পেলাই। তাৰপাছতে তেলটো খুব কম দিছোঁ, দেখিছেনে বাৰু? বহুত কম তেল লাগে। এতিয়া ইয়াতে মই কচুখিনি ঢালি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই দিম। বেছি সময় ৰৈ থাকিব নালাগে আৰু। কচু শাকো সিজিব, মাছৰ মাথাও সিজিব, লগতে মোৰ এই ব্যঞ্জনখনো সুন্দৰভাৱে হৈ উঠিব। কোনোবাই বনাই খাই যদি ইচ্ছা কৰে কচু শাকৰ মাছৰ মাথা উইথ জালুকীয়া বনাই খাই চাব। ইয়াতে মই শেষত অকণমান জালুক দিম। টেষ্টি খানা, বিৰাট ভাল লাগে এইখন ৰেচিপি। এই ব্যঞ্জনখন বনাই খাবলৈ বহুত টেষ্টি। এইখিনি হৈ থাকোঁতে মই ইয়াতে পানী দি দিছোঁ। তাৰ লগতে আদা নহৰু অকণমান দি দিম, অকণমান। তাৰপাছতে আকৌ জালুকো দি দিম উতলাৰ পাছত। আৰু খাবলৈ এই অসমীয়া থলুৱা কচু শাকৰ মাছৰ মাথা দিয়া আঞ্জাখন কোনে কোনে খাই পোৱা নাই বাৰু? এবাৰ খাই চাবচোন। আমাৰ নিউ জেনেৰেশ্যনৰ সকলেও খাই চাবলৈ বহুত তৃপ্তি পাব। বনাই চাব, আমাৰ অসমীয়া থলুৱা খাদ্য খাই চাব।
আৰু আজিকালি প্ৰায় হোটেলবিলাকতে আমাৰ অসমীয়া থলুৱা খাদ্য খোৱা মানুহবিলাক বহুত বেছি নহয়নে আৰু আমিও খাই ভাল পাওঁ গতিকে এনেদৰে বনাওঁ মাজে মাজে যিকোনো অসমীয়া থলুৱা খাদ্য আমাৰ নিজৰ থলুৱা ভাণ্ডাৰত যিখিনি আছে সেইখিনি বনাই থাকোঁ মাজে মাজে আপোনালোককো শ্বেয়াৰ কৰোঁ গতিকে আপোনালোকে চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব নতুনকৈ আজি আমাৰ চেনেলত এই ভিডিঅ' চাবলৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল আইকনটো টিপি দিব আৰু এইফালে মই তেজপাত দুটাও দি দিছোঁ আৰু আমাৰ আগে আকৌ ধুনীয়াকৈ গাড়ী চলাই আছে মুখেৰে যে গাড়ী চলাই আপোনালোকেতো আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ থাকে জানেই ন সিও গাড়ী চলাই আছে এয়া আদা নহৰু দি দিলোঁ আৰু এইফালে মোৰ উতলি মাছৰ মাথাৰ কচু শাকৰ আঞ্জা হৈ যাব আৰু খাবৰ বাবে বহুত লোভনীয় হয় বহুত দিনৰ মাজে মাজেহে খাওঁ এই ব্যঞ্জনখন যিহেতু কচু শাক পাবলৈ বহুত জটিল আৰু য'ৰপাতৰ পৰা বজাৰৰ পৰা কিনি অনা কচু শাক মই খাবলৈ ঘিণ কৰোঁ মানে কোনে ক'ৰ পৰা আনে ঠিকনা নাই নহয়নে সেইকাৰণে একদম ধুনীয়াকৈ যি ঠাইত য'ত নেকি খাব পৰা ঠাই তেনেকুৱা জেগাত হ'লেহে কচু শাক বুটলিবলৈ ভাল হয় আৰু মোৰ এই ৰেচিপিবিলাকৰ লগতে মোৰ মেখেলা চাদৰ ভিডিঅ' পায় বিয়াৰ ভিডিঅ' পায় মানে ব্লগিং কৰোঁ মেখেলা চাদৰ ভিডিঅ' দিওঁ সেইবিলাক আপোনালোকে চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব এইফালে দেখিছেনে মই কাম কৰি থকাৰ লগতে আমাৰ আগে এয়া নিজৰ কাম কৰি আছে ডাঙৰ ল'ৰাটোৱে কবিতা নাগায় চুলিখিনি কোনে কাটিলে চাওঁ বা ছোৱালী লাগিছে পাই কি লৈ আছা হাতত নাকটো নুখুচিবা হেতা আৰু তুমি তাৰমানে পাকঘৰৰ কাম কৰি আছা এইফালে গাড়ী এখনো খেলি আছে পাই আমাৰ ল'ৰাটোৱে তোমাৰ নামটোকে কৈ দিয়া বহুত দিন নাই কোৱা এইফালে আমি কচু শাকৰ আঞ্জা খাম কিন্তু তোমাৰ ফ্ৰেণ্ডসকলে শুনি আছে কচু শাকৰ সৈতে সেইকাৰণে তাহাঁতৰ কাৰণে অকণমান মাংস আছিলে এয়া আলু বইল কৰি মাংসৰ সৈতে অকণমান মামনিয়ে বনাই দিছে এইটো গ্ৰীণ কালাৰটো অমিতা আকৌ দেই এইফালে জালুক কেইটামান এই লং দুটা ইলাচি দুটা দালচেনি দি দিলেও আৰু এই লঙৰ আকৌ ফুলপাহ আঁতৰাই দিব লাগে এতিয়া খুন্দি পেলাই দি দিম হৈ গৈছে আৰু ইয়াতে অকণমান লং ইলাচি আৰু জালুকৰ গুড়া দি দিম প্ৰায় হ'লেই আৰু কচু শাকৰ জালুকীয়া উইথ মাছৰ মাথা কি ধুনীয়াকৈ সিজিলে দেখিছে থপথপাই আছে এইয়া দি দিম এতিয়া মই জালুকীয়া বিৰাট ধুনীয়া হৈছে কালাৰটো আৰু অৱশেষত মোৰ এয়া ৰেচিপিকেইটা হৈ গ'ল আৰু খাবৰ উপযোগী হ'ল আপোনালোকে বনাবলৈ ইচ্ছা কৰিলে বনাব মই শ্বেয়াৰ কৰিছোঁ যিসকলে নাজানে নজনাসকলৰ কাৰণে কৈছোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক এটা কৰিব কমেণ্ট কৰিব নতুনকৈ অহাসকলে চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ